ইয়াত 60% আছে আৰু A চাৰিত্ৰিক চৰিত্ৰ 10% আছে তেতিয়া হলে খুদিছে A আৰু B ভিতৰত কোনটো চৰিত্ৰ বা কোনটো জীৱ আগতে সৃষ্টি হৈছিল কোৱা কেলে কলা কাৰণ এটো কমি যিমানে বেছি দূৰত থাকিব সিমানে পাৰ্সেন্টেজটো কমি কমি আই থাকিব মানুহৰ প্ৰতি গতিকে A আৰু B মাজত কিমান ডিফাৰেন্স আছে 60% এটা 10% মানে A টো একদম নতুন প্ৰজন্মটোত নাইকিয়া হৈ গৈছে নতুন প্ৰজন্মটোত নাইকিয়া হৈ গৈছে মানে কি বহুত দিনৰ আগৰে এটা জীৱ গতিকে তেতিয়া হলে B টো 60% মানে B টো বেছি দিন হোৱা নাই গতিকে আমি পাৰ্সেন্টেজটোৰ ওপৰত